হোম মিনিষ্টাৰীৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেখেতৰ নেতৃত্বত আমি বিধায়কসকলে ফিজিকেলি তেখেতৰ লগত সাক্ষাৎ কৰি মেমৰেণ্ডামো দিছোঁ আৰু এই ক্ষেত্ৰত চৰকাৰীভাৱে তদন্ত কৰি যদি কোনো ধৰণৰ ত্ৰুটি বা তেনেকুৱা বেআইনী কাৰ্যকলাপ থাকে তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কাৰণেও প্ৰত্যাহ্বান জনোৱা হৈছে। আমাৰ কনচাৰ্ণ হ'ল যেহেতু তেখেতে AODF-ৰ প্ৰতিষ্ঠাপক সভাপতি, আজিৰ দিনতো তেওঁ এই দলৰ সুপ্ৰিমো, তেখেতৰ স্বচ্ছ ভাৱমূৰ্তি প্ৰতি যি আক্ৰমণ কৰা হৈছে ইয়াৰ দ্বাৰা তেখেতৰ ভাৱমূৰ্তি বিনষ্ট হোৱা নাই, আক্ৰান্ত হোৱা নাই, বৰং তাৰ দ্বাৰা আমাৰ UDF দলৰো ভাৱমূৰ্তিৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে আৰু দলৰ ওপৰতো বহু ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। সেইকাৰণে এটা কথা আমি আপোনালোকৰ মাধ্যমত স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত মৌলানা বদৰুদ্দিন আজমল সাহাব বা মৰকজুল মাআৰিফ বা আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা যিবোৰ জনহিতকৰ কাম কাজ হৈ আছে, বিশেষকৈ 5খন অনাথালয় সম্পৰ্কে ভয়াৱহ কিছুমান অভিযোগ যাৰ কোনো অস্তিত্বই নাই, তেনেকুৱা অভিযোগ উত্থাপন কৰা হৈছে। আমি আজিও প্ৰত্যাহ্বান জনাইছোঁ চৰকাৰে বিভাগীয়ভাৱে ইয়াৰ তদন্ত কৰি যদি কিবা ধৰণৰ দোষ পায় তেতিয়াহ'লে তাৰ আইনত ব্যৱস্থা গ্ৰহণ কৰক, অন্যথায় এনেধৰণৰ মিথ্যা অপপ্ৰচাৰ বন্ধ কৰক আৰু এই বিষয়টো জৰিয়তে যাতে ৰাজনৈতিক মুনাফা আদায় কৰাৰ এটা অপচেষ্টা চলোৱা নহয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইটো বিসংগতি এটা উত্থাপন হৈছে, এই সম্পৰ্কে চাইল্ড প্ৰটেকশ্যন ডিপাৰ্টমেণ্টে তদন্ত কৰি আছে আৰু নিশ্চয় ইয়াৰ তদন্তত কোনো ধৰণৰ আশা বিচাৰি নাপাব তেওঁলোকে। এই সম্পৰ্কে আমি আপোনালোকক আশ্বস্ত কৰিব বিচাৰিছোঁ আৰু এনেধৰণৰ ঘটনা যদি হ'লহেঁতেন তেতিয়াহ'লে সেই শিশু যে আছে সেই শিশুৰ বা চাইল্ডৰ যিসকল অভিভাৱক গাৰ্জিয়ান আছে তেওঁলোকে নিশ্চয় ইয়াৰ বিৰুদ্ধে অভিযোগ আনিলেহেঁতেন, কিন্তু আজিলৈকে তেনেকুৱা কোনো অভিযোগ অহা নাই। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অনাথ বুলি কোৱাৰ লগে লগে যিটো চৰকাৰী ডেফিনিশ্যনত পেৰেণ্টলেছ, মাক বাপেক উভয়ে নাই, কিন্তু আমাৰ ধৰ্মীয় দৃষ্টিভংগীত অনাথ বুলি কোৱাৰ লগে লগে যিকোনো এজন আইদাৰ মাদাৰ অৰ আইদাৰ ফাদাৰ, যিকোনো এজন নাথাকিলে তাক অনাথ বুলি কোৱা হয়। সেইকাৰণে যিবোৰ ল'ৰা ছোৱালী এই অনাথ আশ্ৰমবোৰত আছে সেই অনাথ আশ্ৰমবোৰত ল'ৰা ছোৱালীবিলাকৰ গাৰ্জিয়ান আছে, অভিভাৱক আছে। এতিয়া যেনেকুৱা সম্প্ৰতি কৰোণাৰ ভয়াৱহতা চলি আছে, এই সময়ত প্ৰায় ল'ৰা ছোৱালী ঘৰত আছে, তেওঁলোকৰ গাৰ্জিয়ানৰ তত্ত্বাৱধানত আছে। গতিকে যিটো অভিযোগ উত্থাপন কৰা হৈছে ইয়াৰ কোনো সত্যতা নাই। আমি দুটা বস্তু একেলগে মিক্স আপ কৰিব বিচৰা নাই, এই সম্পৰ্কে আমি পৃথকভাৱে আমি স্পষ্ট কৰি দিম। আচলতে এই মিত্ৰজোঁটৰ আলোচনাৰ কাৰণেই এই চক্ৰান্তবিলাক কৰা হৈছে বুলি আমাৰ সন্দেহ, যে AODF-ক যদি কোনো প্ৰকাৰে বদনাম কৰিব পৰা যায়, যাতে AODF-ক এটা অস্পৃশ্য দল বনাব পাৰি, যাতে AODF-ৰ লগত কোনো মিত্ৰতা নকৰে, এই ষড়যন্ত্ৰবিলাক সেইকাৰণেই কৰা হৈছে। মানে আজমল ফাউণ্ডেশ্যন বা মৰকজুল মাআৰিফৰ নামত কিবা যদি এনেকুৱা মিছা অপপ্ৰচাৰ কৰি যদি আজমল চাহাবৰ যদি বদনাম কৰিব পৰা যায়, তেনেহ'লে আজমল চাহাবৰ বদনাম হোৱা মানে AODF-ৰ বদনাম হোৱা, তেতিয়া AODF-ৰ লগত কোনো মিত্ৰতা কৰিব নিবিচাৰিব। আৰু যিহেতু বিজেপি শংকিত হৈছে যে বৃহত্তৰ মিত্ৰজোঁট হ'লে তেওঁলোক ক্ষমতাৰ পৰা উৎখাত হ'ব লাগিব আৰু অসমত চৰকাৰ পৰিৱৰ্তন হ'ব, সেইকাৰণে তেওঁলোকে এই ষড়যন্ত্ৰবিলাক কৰিছে। আমাৰ এটা বিশ্বাস আছে, তদন্ত কৰক, তেওঁলোকে নিকা তদন্ত কৰক, একো বেছ নাই এইবিলাকৰ, একমাত্ৰ ৰাজনৈতিক কাৰণত ভয় খাই তেওঁলোকে কৰিছে। তেওঁলোকতো সাম্প্ৰদায়িক দল আৰু সদায় সাম্প্ৰদায়িক ট্ৰাম্প কাৰ্ড খেলিয়েই নিৰ্বাচন খেলে, গতিকে কথাবিলাক ৰাইজে বিবেচনা কৰক। আমি এই নিৰুদ্দেশ সম্পৰ্কে যিটো কথা কৈছে আমাৰ ছাত্ৰ কথা, মই উইটনেছ কৈছোঁ, মোৰ নাতি ল'ৰা মোৰ নাতি ল'ৰা আমাৰ হুজুৰৰ যিটো মাদ্ৰাছা হোজাই জামালিয়া সৈয়দ মৰ্তুজা আহমেদ, তেখেত লকডাউনৰ কাৰণে ঘৰত যে বহি আছে, সেইজন ল'ৰাক যদি আকৌ নিৰুদ্দেশ, সেইটোতো কেনেকুৱা ঠিক তেনেকুৱা ধৰণৰ বহুত কেছ হৈ আছে। আমাৰ হুজুৰ চাবি যেনেকৈ কৰিছে, তেওঁলোক লকডাউনৰ কাৰণে ঘৰত বহি আছে, ক্লাছ হোৱা নাই, সেইকাৰণে সেইটো এটা অপবাদ দি আমাক এটা পদস্থ কৰি দিছে, গতিকে আমি এইটো ধিক্কাৰ।
তাত কিন্তু সকলো ছাত্ৰ ছাত্ৰীৰ তথ্য আছে, তেওঁলোকে আমাক জনোৱা মতে, মানে কোন ঘৰত গৈছে নগৈছে, ছুটি লৈ গৈছে, এইবিলাকৰ তাত ৰেকৰ্ড লিখা আছে। আমিতো খবৰ লৈছিলোঁ এই অনুষ্ঠানবিলাকত। গতিকে তেওঁলোকে তদন্ত কৰিলে পাব যে যিসকল ঘৰত গৈছে তাত চহী কৰিও গৈছে বা এইবিলাক ৰেকৰ্ডো আছে, অভিভাৱকে লৈ গৈছে। অভিভাৱকে লৈ গৈছে। গতিকে এইটো মিছা এটা অভিযোগ। আমাৰ এই সাংবাদিক এতিয়া বেলেগ এটা টপিক্সৰ ওপৰত আলোচনা মাদ্ৰাছা লৈ তাল হৈ আছে। এই সম্পৰ্কে এটা আমাৰ সম্পৰ্ক কৰিব সাধাৰণ সম্পাদক দলীয়ভাৱে এইটো দিয়া। এতিয়া আমাৰ সাংবাদিক বন্ধুসকল 28 তাৰিখে যিখন মাদ্ৰাছাৰ যিখন এক্ট তেওঁ ইণ্ট্ৰডিউচ কৰিলে আৰু যোৱাকালি সেইখন সদনত পাছ হ'ল। আমাৰ AIUDF বিধায়িনী দলে তাত তীব্ৰ প্ৰতিবাদ কৰিছে আৰু 2 দিনেই আমাৰ AIUDF বিধায়িনী দলে তাৰ পৰা ৱাকআউট কৰিছে। আৰু আমাৰ আজি AIUDFৰ ফালৰ পৰা আমি ক'ব বিচাৰিছোঁ যি মাদ্ৰাছা তেওঁ বন্ধ কৰিছে বা সেই আইনখন ৰিপিল কৰিছে, এইটো অসমৰ কাৰণে, অসমৰ আপোনাৰ শৈক্ষিক দিশৰ কাৰণে, অসমৰ আধ্যাত্মিক দিশৰ কাৰণে এইটো এটা ক'লা দিন। আৰু সেইটোতো আছেই, কিন্তু এই যিটো বিলখন উত্থাপন কৰাৰ পৰা বিলখন শেষ কৰালৈকে আমাৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি বক্তব্য, সেই বক্তব্যখিনি তাতোকৈ গুৰুত্বৰ। তেখেতে এখন ইণ্ট্ৰডিউচ কৰিয়ে কৈছে কি আমি 1935 চনৰ মুছলিম লীগৰ দ্বাৰা প্ৰৱৰ্তন কৰা এখন আইন আজি ইমান বছৰৰ পিছত আমি শেষ কৰিলোঁ। তেওঁ এইটো কি ক'ব বিচাৰিছে, কি তাৰমানে মাদ্ৰাছাসমূহ চৰকাৰী কৰ চলি আছে বা মাদ্ৰাছাসমূহ মুছলিম লীগৰ প্ৰডাক্ট নেকি? কিন্তু আৰু সেই ক্ষেত্ৰতো তেখেতে পাহৰি যোৱা উচিত নহয় কি জনসংঘৰ যিজন প্ৰতিষ্ঠাপক সভাপতি, যিজনৰ ফটো নহ'লে, তেওঁৰ ফটোত মাল্যাৰ্পণ নকৰিলে, বন্তি নজনালে বিজেপিৰ সভা আৰম্ভ নহয়। শ্যামাপ্ৰসাদ মুখাৰ্জী আপোনাৰ মুছলিম লীগৰ লগত এলায়েন্স কৰি তেখেত ফাইনেন্স মিনিষ্টাৰ হৈছিল বেংগলত। সেইকাৰণে তেওঁলোকৰ এইটো দোহৰাপন, হিপক্ৰেচি। তাৰ লগে লগে তেখেতে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে যে গভৰ্ণমেণ্টে যদি মাদ্ৰাছা চলাই চিলেবাছ গভৰ্ণমেণ্টে বনাব, যিটো চিলেবাছ যিকোনো বিষয়ত চিলেবাছ এখন বিশেষজ্ঞ কমিটিয়ে বনায়। আৰু তেওঁ কৈছে তেতিয়া কোনোবা মাদ্ৰাছা বৰ্ডৰ চেয়াৰমেনে কোৰাণ ইণ্টাৰপ্ৰিটেশ্যন কৰিব, এনেকুৱা কোনো কথা নাই। তেখেতে এই কোৰাণৰ ইণ্টাৰপ্ৰিটেশ্যনটো কথা সদনত এজন শিক্ষামন্ত্ৰী হিচাপে কৈ তেওঁ কোৰাণৰ প্ৰতি যিটো তেওঁ ইমান পবিত্ৰতাৰ এটা কথা বক্তব্য ৰাখিছে, আমি এই বক্তব্যই পবিত্ৰতাত আমি আমাৰ আস্থাৰ ওপৰত তেওঁ আঙুলি উঠিয়াইছে বুলি ভাবি লৈ আমি তেখেতৰ পৰা এটা এপলজি খুজিছোঁ, ক্ষমা খুজিছোঁ। তেখেতে সদনৰ পবিত্ৰ সদনক তেখেতে বিপথে পৰিচালনা কৰিছে। আৰু লগে লগে আমি দেখিছোঁ কি আজি হেল্থ মিনিষ্টাৰ এজনে কেতিয়াও তেওঁ চাৰ্জাৰীৰ যিটো প্ৰক্ৰিয়াৰ ওপৰত ইণ্টাৰপ্ৰিটেশ্যন কৰিব নোৱাৰে। এজন শিক্ষামন্ত্ৰীয়ে নিউটনৰ কিবা এটা থিয়ৰী বা ওপৰত তেওঁ ইণ্টাৰপ্ৰিটেশ্যন কৰিব নোৱাৰে। ঠিক তেনেকেই মাদ্ৰাছাত চৰকাৰে চলাই আছিল, সেইকাৰণে তাত কোৰাণৰ ওপৰত ইণ্টাৰপ্ৰিটেশ্যন কৰিব, এনেকুৱা কোনো কথা নহয়। এনেকুৱা তেওঁ কথা কৈ তেওঁ ধৰ্মৰ গ্ৰন্থৰ প্ৰতি তেওঁ এটা অপমান কৰিছে বুলি আমি ধৰি লৈছোঁ। তেখেতৰ পৰা এটা এপলজি আমি আপিল কৰিছোঁ। আৰু দ্বিতীয়তে তেওঁ কৈছে 600 কোটি টকা কোৰাণ পঢ়োৱাত খৰচা হয়। ক'ত আৰু তেওঁ গোটেই অসমক, অকল সদনকেই নহয় গোটেই অসমক বিপথে পৰিচালনা কৰিছে। কাৰণ 600 নম্বৰৰ যিটো কেৰিকুলাম, তাত 550 নম্বৰৰ মডাৰ্ণ এডুকেশ্যন দিয়া হয়, মাত্ৰ 50 নম্বৰৰ আধ্যাত্মিক শিক্ষা দিয়া হয়। আৰু টোটেল তেওঁ কৈছে 600 কোটি টকা খৰচা কৰা হৈছে। তেওঁ এইটো এটা ভুল বাৰ্তা দি আছে, এইটোকো আমি গৰিহণা দিছোঁ। তাৰপিছত তেওঁ ইছলামিক স্কলাৰৰ কথা কৈছে। আজি ইছলামিক স্কলাৰ, সনাতন স্কলাৰ, বৌদ্ধিক স্কলাৰ, শিখ স্কলাৰ, এই কোন স্কলাৰ সেই ধৰ্ম বা তাৰ সেই সংস্থাসমূহে তৈয়াৰ কৰিব। এইটো বিধানসভাত কোনোবা মন্ত্ৰীয়ে এজন কোন ইছলামিক স্কলাৰ বা কোন সেই ধৰ্মীয় ব্যৱস্থাটোৰ কোন স্কলাৰ হ'ব, সেইটো তেওঁৰ কাম নহয়। তেওঁ এই ইছলামিক স্কলাৰ বুলি এজনক তেওঁ তাত উদ্ধৃতি দিয়াটো আমি তাত যথেষ্ট অবজেকশ্যন আৰু আপত্তি দৰ্শাইছোঁ। আৰু এটা বিশেষকৈ তেওঁ কৈছে টলাৰেঞ্চ। তেওঁ কৈছে আমি আমাৰ লোকসকলক আমাৰ টলাৰেঞ্চক ধন্যবাদ জনাব লাগে কি ইমান দিনে অন্যান্য তেওঁ ধৰ্মৰ নাম উল্লেখ কৰিছে, তেওঁ পন্থাৰ নাম উল্লেখ কৰিছে, মই উল্লেখ নকৰোঁ। তেওঁলোকে এইসকল লোকে কোৰাণ পঢ়াইছে, আমাৰ এইখিনি কিয় পঢ়োৱা নাই। এইটো এটা আস্থাৰ বিষয়, এইটো কম্পিটিশ্যনৰ বিষয় নহয় কি কোৰাণ পঢ়িছে কাৰণে গীতা পঢ়িব লাগিব, কোৰাণ পঢ়িছে কাৰণে গুৰু গ্ৰন্থ চাহাব পঢ়িব লাগিব, কোৰাণ পঢ়িছে কাৰণে বাইবেল পঢ়িব লাগিব। আজি তেওঁ সেই যিটো কথা সদনত কৈ আজিলৈকে যিটো কথা আমাৰ ভাৰতবৰ্ষৰ অসমৰ যিটো ইনক্লুচিভ
কেৰেক্টাৰ আমি যে সকলোৱে সহাৱস্থান কৰি ইটোৱে ইজনে সিজনৰ ধৰ্মক সন্মান জনাই আমি যে আজিলৈকে ইমান হাজাৰ হাজাৰ বছৰ ধৰি চলি আছোঁ এই ইনক্লুচিভনেছটোক তেখেতে এটেক কৰিছে আৰু তেখেতে সেই ধৰ্মৰ যিসকল পন্থা আছে তেওঁলোকক উচতাবলৈ যিটো চেষ্টা কৰিছে এইটো অসম তথা ভাৰতৰ সংস্কৃতিৰ কাৰণে এটা বৰ বিপদজনক আৰু আমি AIUDF-এ তেওঁৰ এই বক্তব্য যিটো কৈছে কি আমাৰ টলাৰেঞ্চক আমি ধন্যবাদ জনাব লাগিব এইটোকো আমি তীব্ৰ নিন্দা কৰিছোঁ তাৰপিছত তেওঁ আৰু এটা ডাঙৰ কথা কৈছে কি আমাক অমুক সমষ্টি অমুক সম্প্ৰদায়ৰ ভোট নালাগে যিটো এইমাত্ৰ এগৰাকী সাংবাদিকে প্ৰশ্ন কৰিছে এই যি এজন মন্ত্ৰী হৈ সদনত এখন গণতান্ত্ৰিক দেশত ভোট নালাগে যিটো তেওঁৰ যিটো কথা এইটোকে কয় মেজৰিটিয়ান থট এটা আপোনাৰ কি কয় এইটো সংখ্যাগৰিষ্ঠতাবাদ এই যিটো মেজৰিটিয়ান থট এইটো আমাৰ ভাৰত তথা অসমৰ সংস্কৃতি সমাজৰ কাৰণে অতি বিপদজনক আৰু আমি এই যিটো হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে RSS নাগপুৰৰ যিখিনি কথা কৈ আছে তেওঁ সদনত মেজৰিটিয়ান থট এইটোক আমি শংকাৰ কাৰণ দেখিছোঁ আৰু অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ এই মেজৰিটিয়ান থটটোৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগে আৰু এটা আমি ক'ব বিচাৰিছোঁ আজি আপোনালোকে জানে কা আন্দোলন হৈছিল গোটেই অসমৰ আৱেগ অনুভূতি জড়িত আছিল তাত 6জনকৈ শ্বহীদ হৈছিল শ্বহীদসকলক তেওঁলোকে দুষ্কৃতিকাৰী বুলি কৈছে কা আন্দোলনটোক ভেঙুচালি কৰিছে আজি লাখ লাখ কৃষকে কৃষক বিৰোধী আইনৰ প্ৰতিবাদত আজি 34টা দিন এই ঠাণ্ডাত দিল্লীত তেওঁলোকে আন্দোলন কৰি আছে কিন্তু এই RSS আৰু BJP যি আপোনাৰ কেপিটেলিষ্ট পুঁজিপতি আদানী আম্বানীৰ যি চৰকাৰ তেওঁলোকে এই গণতান্ত্ৰিক প্ৰমূল্যবোধক কেতিয়াও তেওঁলোকে সন্মান নজনায় ভেঙুচালি কৰে সেইকাৰণে এই মাদ্ৰাছা বন্ধৰ কাৰণে যি আমাৰ সংখ্যালঘু লোকসকলৰ মনত যিটো প্ৰতিবাদৰ যিটো মনত ভাৱ আছে সেইটো তেওঁলোকে প্ৰকাশ কৰিবলৈ যদি ৰাস্তাত ওলাই আহে সেই লোকসকলকো তেওঁলোকে অপবাদ দি বিভিন্ন এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে সেইকাৰণে এই মুহূৰ্তত আমাৰ অসমৰ সংখ্যাগুৰু লোকসকলৰ এটা নৈতিক দায়িত্ব আহি গ'ল কি অসমৰ যি অসমীয়াত্বক আক্ৰমণ কৰি RSS আৰু BJPয়ে হিমন্ত বিশ্বৰ জৰিয়তে আমাৰ অসমীয়া শংকৰদেৱ আজান ফকীৰ চান খাই আমাৰ এই যিটো আমাৰ এনাজৰীডাল ভাঙাৰ যিটো ছিগি দিয়াৰ যিটো চেষ্টা কৰিছে সেইকাৰণে সংখ্যাগুৰু লোকসকলৰ আমাৰ এটা নৈতিক দায়িত্ব আহি গ'ল কি এই সময়ত আমি সংখ্যালঘু লোকসকলক প্ৰটেকশ্যন দিব লাগে কাৰণ মহাত্মা গান্ধীয়ে কৈ গৈছে যিখন দেশত সংখ্যালঘুক প্ৰটেকশ্যন দিয়া হয় সন্মান দিয়া হয় সেইখন দেশৰ সভ্যতা আৰু সংস্কৃতিৰ সেইটোৱেই মাপকাঠি আৰু উন্নয়ন তেতিয়াহে হ'ব সেইকাৰণে আমি সংখ্যাগুৰু লোকসকলকো আহ্বান জনাব খোজোঁ কি এই হিমন্ত বিশ্ব শৰ্মাই যি আমাৰ ইমান হাতাম পুৰুষীয়া একতা ভংগ কৰিবলৈ উঠি পৰি লাগিছে সেইটোত যাতে আমি সকলোৱে মাৰবাদী থিয় হৈ এই ধৰণৰ ষড়যন্ত্ৰ আমি বিফল কৰিব পাৰোঁ আৰু তেওঁ আমি মাদ্ৰাছাৰ মডাৰ্নাইজেশ্যন কথা কৈছে আমি তাক ৱেলকাম জনাওঁ মাদ্ৰাছা মডাৰ্নাইজেশ্যন হ'ব লাগে তাত লেবৰেটৰী স্থাপন কৰিব লাগে তাত যদি আজিকালি যি একদম ইমান উন্নত প্ৰযুক্তি আছে আজি সেই প্ৰযুক্তিক হেৰি কৰি ইণ্টাৰনেট তাত লিংক কৰি দিব লাগে তাক মডাৰ্নাইজেশ্যন কৰক কিন্তু মাদ্ৰাছা শব্দটো নাইকিয়া কৰি দিছে তেওঁ আজি য'ত শিক্ষাৰ প্ৰতিষ্ঠান বঢ়াব লাগিছিল গঠন কৰিব লাগিছিল সেই মুহূৰ্তত তেওঁ এটা আজি 8টা 9টা দশক ধৰি চলি থকা এটা ব্যৱস্থা শিক্ষা আৰু আধ্যাত্মিকতাৰ এটা ব্যৱস্থাক তেওঁ আজি যি শেষ কৰি দিলে সেইটো অসমৰ কাৰণে অসমৰ সংস্কৃতিৰ কাৰণে অসমৰ শিক্ষা জগতৰ কাৰণে অতি ভয়াৱহ সেইকাৰণে আমি আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজলৈ আহ্বান জনাম কি আজি আপোনালোকে ভাবিছে কি তেওঁলোকৰ কাৰণে কৰিছে এই হিমন্ত বিশ্ব শৰ্মাই অহাকালিলৈ RSSৰ প্ৰভুসকলক সন্তুষ্ট কৰিবলৈ আমাৰ গোটেই অসমীয়া জাতীয়তাবাদটোক ভাঙাৰ যিটো ৰাষ্ট্ৰীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যদি কেতিয়াবা ক'ৰবাত প্ৰতিৰোধ সৃষ্টি কৰিছে ভাৰতবৰ্ষত দাক্ষিণাত্যতেই হওক বংগতেই হওক উত্তৰ পূৰ্বাঞ্চলতে হওক জাতীয়তাবাদে সদায় প্ৰতিৰোধ সৃষ্টি কৰি আছে আৰু সেইকাৰণে আমাৰ এই জাতি এই অসমীয়া জাতীয়তাবাদটোক ভাঙি থান বান কৰা এটা ষড়যন্ত্ৰ কৰিছে আগন্তুক দিনত এই ধৰণৰ চিন্তা চৰ্চাৰ কাৰণে আমি গোটেই অসমীয়া জাতিটো এটা আমি বিপদত পৰা এটা যি সম্ভাৱনা আহিছে আমি আপোনালোকৰ জৰিয়তে গোটেই অসমীয়া ৰাইজক আমি ক'ব বিচাৰিছোঁ আমি এইটোৰ পৰা আমি সাৱধান হোৱা উচিত আৰু এই ষড়যন্ত্ৰ উফৰাব আমি লাগে